সৈন্যবাহিনীত যোগদান কৰিব বিচৰা সকলৰ বাবে বিশেষ সুযোগ পূৰণ কৰা হ'ব 2615টা খালী পদ স্নাতক উত্তীৰ্ণ সকলৰ উপৰিও দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবেও আছে সুযোগ ৯২,০০০ টকা পৰ্যন্ত পাব দৰমহা চাকৰি প্ৰত্যাশীসকলৰ বাবে আহিছে এক ডাঙৰ সুযোগ আৰ্মি অৰ্ডিনেন্স কৰ্পছ অৰ্থাৎ AOCয়ে 2026 বৰ্ষত গ্ৰুপ C শ্ৰেণীৰ মুঠ 2615টা পদত নিযুক্তিৰ বাবে বিজ্ঞপ্তি প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ এই নিযুক্তিত ট্ৰেডছমেন মেট ফায়াৰমেন জুনিয়ৰ অফিচ এছিষ্টেণ্ট মাল্টিটাস্কিং ষ্টাফ মেটেৰিয়েল এছিষ্টেণ্ট পদ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰে সৰ্বাধিক 1799টা পদ ট্ৰেডছমেন মেটৰ বাবে ইয়াৰে পিছতে 508টা ফায়াৰমেন 104টা জুনিয়ৰ অফিচ এছিষ্টেণ্ট 142টা মাল্টিটাস্কিং ষ্টাফ আৰু 50টা মেটেৰিয়েল এছিষ্টেণ্ট পদ আছে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত ট্ৰেডছমেন মেট ফায়াৰমেন আৰু MTS পদৰ বাবে স্বীকৃত বৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ'লেই আবেদন কৰিব পাৰিব আনহাতে জুনিয়ৰ অফিচ এছিষ্টেণ্ট পদৰ বাবে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে ইংৰাজীত প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰাৰ দক্ষতা থাকিব লাগিব মেটেৰিয়েল এছিষ্টেণ্ট পদৰ বাবে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব ট্ৰেডছমেন মেট আৰু ফায়াৰমেনৰ বাবে বয়স 18ৰ পৰা 25 বছৰ আনহাতে মেটেৰিয়েল এছিষ্টেণ্ট আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ বাবে 18ৰ পৰা 27 বছৰ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব দৰমহাৰ ক্ষেত্ৰতো পদ অনুসৰি বিভিন্ন পে লেভেল নিৰ্ধাৰণ কৰা হৈছে ট্ৰেডছমেন মেট আৰু MTS পদৰ পে লেভেল 1ৰ দৰমহা 18,000ৰ পৰা 56,900 টকালৈ ফায়াৰমেন আৰু JOA পদৰ পে লেভেল 2ত দৰমহা 19,900ৰ পৰা 63,200 টকালৈ আনহাতে মেটেৰিয়েল এছিষ্টেণ্ট পদৰ পে লেভেল 5ত দৰমহা 29,200ৰ পৰা 92,300 টকালৈ চলিত বৰ্ষৰ 24 আগষ্টৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ 22 ছেপ্টেম্বৰ আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন কৰাৰ পূৰ্বে আৰ্মি অৰ্ডিনেন্স কৰ্পছৰ অফিচিয়েল বিজ্ঞপ্তি ভালদৰে পঢ়ি বয়সৰ সীমা শাৰীৰিক যোগ্যতা বাছনি প্ৰক্ৰিয়া আৰু অন্যান্য চৰ্তসমূহ নিশ্চিত কৰি লোৱাটো অত্যন্ত জৰুৰী